নমস্কাৰ আজি হবিহলৈ মহান্তনী মহন্তই স্বাগতম জনাইছো ইতিমধ্যে আপোনালোকে জানে অৱগত হৈছে যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহৰ উপস্থিতিত আজি নিযুক্তি সমাৰোহ আছিল ৰাজ্য চৰকাৰৰ যিসকল চাকৰি প্ৰত্যাশী তেওঁলোক স্বাভাৱিকতে উৎফুল্লিত পৰিয়ালবৰ্গ কিন্তু সমানে এটা দুৰ্ঘটনাও সংঘটিত হৈছে আজিৰ দিনটোতে যেতিয়া কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকী গুৱাহাটীত আছিল সেই মুহূৰ্ততে গুৱাহাটীৰ খাৰগুলিত এটা ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছিল এই দৃশ্য আপোনালোকে দেখিছে এই দৃশ্য দেখিছে যেতিয়া সকলো মন্ত্ৰী বা যিসকল দলৰ কাৰ্যকৰ্তা আছিল অমিত শাহৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীৰ যিখন মিটিং আছিল জনসভা আছিল তাত ব্যস্ত হৈ আছিল সেই সময়তে দেখিবলৈ পোৱা গৈছিল খাৰগুলিত এই ভয়ংকৰ ঘটনা গুৱাহাটীৰ খাৰগুলিত পানী যোগান প্ৰকল্পৰ অধীনত যিটো প্ৰকল্প আছিল আৰু সেই প্ৰকল্পৰ বিজুতিৰ ফলত কি ধৰণৰ এক দুৰ্যোগৰ সৃষ্টি হৈছে আপোনালোকে দেখা পাইছে হঠাৎ যেন খাৰগুলি পাহাৰত এটা ভূমিকম্পৰ সৃষ্টি হৈছিল আৰু তাৰ পাছতে তছনছ হৈ পৰিছিল কেইবাটাও বাসগৃহ এগৰাকী মহিলাৰ ইতিমধ্যে মৃত্যু হৈছে কেইবাগৰাকীও আহত হৈ পৰিছে আমি নিযুক্তি মেলা সম্পৰ্কীয় কথা পাতিম ৰাজ্য চৰকাৰে এই নিযুক্তি মেলাক কাৰণ অভিযোগ উত্থাপিত হৈ আহিছিল যি ধৰণৰ প্ৰতিশ্ৰুতি দিয়া আছিল সেই প্ৰতিশ্ৰুতি পালনত এই মুহূৰ্তত সফল হোৱা নাই কিন্তু সমান্তৰালভাৱে আমি দুৰ্ঘটনাৰ সবিহে দেখুৱাবলৈ চেষ্টা কৰিম কাৰণ এই দুৰ্ঘটনা অতি ভয়ংকৰ দুৰ্ঘটনা এগৰাকীৰ মৃত্যু হৈছে যান বাহন ক্ষতিগ্ৰস্ত হৈছে আৰু এই সময়ত নিশাৰ অন্ধকাৰত সেইসকল লোকে এতিয়া কি কৰিছে কি ধৰণে কটাব নিশাটো আৰু এই দুৰ্যোগ অধিক ঘনীভূত হ'ব পাৰে নেকি দৃশ্যসমূহ আপোনালোকে দেখি অনুমান কৰিব পাৰিছে হঠাৎ ভূমিকম্প সদৃশ পৰিস্থিতি এটা জলবিস্ফোৰণৰ পৰিস্থিতি খাৰগুলি পাহাৰৰ কিছু দৃশ্য আপোনালোকে দেখা পাইছে পানীৰ ঢল কি ধৰণে নামি আহিছিল কেইবাটাও বাসগৃহ ক্ষতিগ্ৰস্ত হৈছে যান বাহনৰ ক্ষতিগ্ৰস্ত হৈছে পোনপটীয়া সম্প্ৰচাৰৰ বাবে প্ৰথমতে আমি আপোনালোকক খাৰগুলিলৈকে লৈ যাব বিচাৰিছোঁ তাৰ পাছত আমি ষ্টুডিঅ'ত কথা পাতিম সদস্য সাংবাদিক বিতুপন বৰা উপস্থিত আছে বিতুপন এই মুহূৰ্তত আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ আমি কথা পাতি আছোঁ আজি নিযুক্তি সমাৰোহ আছিল কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰিছে সমান্তৰালভাৱে এটা দুৰ্যোগ নামি আহিছিল খাৰগুলিলৈকে কিমান ভয়ংকৰ আছিল এই দুৰ্যোগ কি ধৰণৰ ক্ষয়ক্ষতি হৈছে আৰু একল লোক এতিয়াও শংকিত হৈ আছে নেকি হয় শান্তনু মহন্ত চাওক যিফালে চাওঁ এতিয়া খাৰগুলিৰ যি এক বিশাল যি অঞ্চল যিফালে চাওঁ সেইফালে এতিয়া হঠাৎ যিহেতু অমানিশা নামি আহিছে এই অঞ্চলটোলৈ আৰু ধ্বংসস্তূপত পৰিণত হৈছে আৰু দেখিবলৈ হৈছে বৰ্তমান সময়ত মোৰ সতীৰ্থ সাংবাদিক পংকজে দেখুৱাইছে এয়া হৈছে আমি ছবি দেখুৱাইছে ছবিখন চাই আপোনালোকে এবাৰ নিজেই ভাবক এবাৰ নিজেই বুজক এই যিসকল পৰিয়াল লোকসকলৰ হাতত কিন্তু বৰ্তমান সময়ত কোনো ধৰণৰ উত্তৰ নাই ক'ত যাব কেনেকৈ থাকিব বা পৰৱৰ্তী সময়ত তেওঁলোকে কি ধৰণে নিজৰ সপোনৰ ঘৰখন আকৌ বান্ধিব আৰু এয়া হৈছে আমি খাৰগুলিৰ আজি 3 বজাত যেহেতু বিয়লি 3 বজাত যি জলবিস্ফোৰণৰ যি ঘটনা সেই ঘটনা সংঘটিত হৈছিলে তাৰ পিছত সপোনৰ ঘৰখন এনেদৰে ধ্বংসস্তূপত পৰিণত হয় আমি এই দৃশ্য দেখুৱাইছোঁ মই আৰু এটা কথা উল্লেখ কৰিব বিচাৰিম এটা বিলাসী আঁচনি এটা বিলাসী প্ৰকল্প যিহেতু চৰকাৰ হাতত লৈছিল জাইকা প্ৰকল্পৰ নামত যিহেতু 427.52 কোটি টকা ধাৰ্য কৰা হৈছিল আৰু এই যে বিলাসী যে প্ৰকল্প সেই প্ৰকল্পটোৱে কি ধৰণে অমানিশা নমাই আনিলে দেখিবলৈ পাইছে বৰ্তমান সময়ত আমি এই দৃশ্য দেখুৱাইছোঁ আৰু এয়া হৈছে এখন বাস্তৱ ছবি একমাত্ৰ এই যি ঘটনা সংঘটিত হোৱাৰ আঁৰতে আছে জাইকাৰ এক নিকৃষ্ট যি নিম্ন মানদণ্ডৰ যি কাম সেই কামৰ বাবে এনেধৰণৰ ঘটনা সংঘটিত হ'ল আৰু আজি যিহেতু প্ৰথমবাৰৰ বাবে টেষ্টিং চলাইছিলে প্ৰথমবাৰ টেষ্টিং চলোৱাৰ সময়তে এই ঘটনা সংঘটিত হ'ল এগৰাকী মহিলাই মৃত্যুক আঁকোৱালি ল'ব লগা হ'ল আৰু এই বাসগৃহসমূহ দেখিছে কি ধৰণে এতিয়া ধ্বংসস্তূপত পৰিণত হৈছে এয়া হৈছে বৰ্তমান সময়ত আমি দৃশ্য দেখুৱাইছোঁ পোনপটীয়া সম্প্ৰচাৰৰ জৰিয়তে আমি দিনৰ ভাগৰো আমি দৃশ্য দেখুৱাইছিলোঁ কিন্তু তাতকৈ গুৰুত্বপূৰ্ণ কথা শান্তনু মহন্ত জিলা উপায়ুক্তগৰাকী কিন্তু সময় নহ'ল জিলা উপায়ুক্তগৰাকীৰ আহৰি নহ'ল ইয়ালৈ আহি মানুহখিনিক অকণমান সকাহ দিয়া মানুহখিনিক লগত এই সমগ্ৰ পৰিৱেশটোক লৈ অলপমান বুজ লোৱাৰ লগতে সময় নহ'ল যি স্থানীয় বিধায়ক কিংবা বিভাগীয় মন্ত্ৰী আৰু এয়া হৈছে বৰ্তমান সময়ত আমি দুৰ্ভগীয়া যি পৰিয়ালসকলৰ আমি এই দৃশ্য দেখুৱাইছোঁ পৰিয়ালসকলৰ সপোনৰ ঘৰখন কি ধৰণে ভাঙি চকুৰ সন্মুখতে ভাঙি চিঙি চুৰমাৰ হৈ গ'ল সেই দৃশ্য আমি দেখুৱাইছোঁ ভাষাহীন এক পৰিৱেশ শান্তনু মহন্ত বুজাব নোৱাৰা এক পৰিৱেশ আৰু এয়া হৈছে ঘৰৰ যি গৃহিণী ঘৰৰ এয়া মালিকৰ এয়া দৃশ্য হৈছে তেওঁলোকৰ আচলতে ভাষা নাই তেওঁলোকে ক'ত যাব এয়া চাওক এটুপি খোৱা পানী নাই তেওঁলোকে খাবৰ বাবে ক'ত যাব তেওঁলোকৰ হাতত কোনো উত্তৰ নাই পোনে মই আপোনাৰ ওচৰলৈ আহিছোঁ কি ক'ব এতিয়া মোৰ নিজৰ সুধিব আপোনাৰ মই অলপ কষ্ট হৈছে তথাপিতো আপোনাক মই সুধিছোঁ যে ক'ত যাব কেনেকৈ আপোনালোকে ৰাতিটো কটাব বা পৰৱৰ্তী সময়ত কি ধৰণে আপোনালোকে নিজৰ জীৱনটো চলাই নিব কিবা ভাবিছেনে এই মুহূৰ্ততটো মানে মানসিকভাৱে মই একোৱে এনেকুৱা হৈছে কি ক'ম কি নক'ম মোৰ ল'ৰা এটা আছে কেঁচুৱা তো বস্তুটো দেখিছেই ঘৰখন মানে
সম্পূৰ্ণ শেষ 100%। তো এতিয়া ক'ত থাকিম কি কৰিম একো মানে ডিচিশ্যনে ল'ব পৰা নাই, একো উত্তৰ নাই, একো উত্তৰ নাই। মানে আপুনি সেইটো সময়ত ক'ত আছিলে? হয় অফিচত আছিলোঁ। ঘৰৰ পৰা ওলাই গৈ অফিচলৈ গৈছিলে আৰু আহি এই পৰিৱেশ দেখা পালে? নহয়, মোৰ মানুহজন আৰু বাবুটো শুই আছিলে বিচনাত, আপুনি আহি পেলাই এই পৰিৱেশ দেখিছোঁ, মানে ভাবিব নোৱাৰা আৰু। ৰাতিপুৱা ঘৰখন হঠাৎ নোহোৱা গৈছিলে। মই ৰাতিপুৱা সজাই থৈ যোৱা ঘৰখন আহি এনেকৈ দেখিলোঁ। একমাত্ৰ জাইকাৰ বেমেজালিৰ কাৰণে হৈছে? বেমেজালিৰ কাৰণে। কোনো এইটো প্ৰাকৃতিক দুৰ্যোগ নহয় যে আমি মানি ল'ব পাৰিম, এইটো কোনো কাৰণত মানে মানি লোৱা সেয়া নহয়ে, কাৰণ সাধাৰণ এটা ভুলৰ কাৰণে আমাৰ সকলো শেষ হৈ গ'ল। ইয়াৰ কাৰণে দায়ী এতিয়া মই জাইকাকে ক'ম, এতিয়া চৰকাৰক আহ্বান জনাম আৰু কেনেকৈ কি কৰে। আপোনাৰ লগতে ইয়াৰ কেইবাটাও পৰিয়ালৰ সপোন এনেকেই হঠাৎ ভাঙি চুৰমাৰ হৈ গ'ল, কিন্তু জিলা উপায়ুক্ত ফালৰ পৰা কোনোবা লোক আহি আপোনালোকক সান্তনা কোনে কোনে দিছে? DC অফিচৰ পৰা কৌস্তভ বুলি তেখেত মানে উপায়ুক্তগৰাকী আহিল নে? উপায়ুক্ত নাই আহি পেলাই আহিছে। মোৰতো ওচৰ ঘৰৰ মানুহো ঢুকাইছে ইয়াত এই চুনামিটোতে, মানে 10 মিনিটৰ যিটো ঘটনা। আৰু এতিয়া চবতকৈ ডাঙৰ কথা হৈছে মোৰ বাচ্ছাটো ক'ত থ'ম তাৰ দেখিছে, পঢ়া টেবুল পাতি একো নাই, সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ গ'ল, একোৱেই নাই, তাৰ হাতত একো উত্তৰ নাই। আপোনালোকে ক'ত যাব, কেনেকৈ, ভাষাহীন মানে যিটো কয়। কিমানমান বাসগৃহ ক্ষতিগ্ৰস্ত হৈছে? এগৰাকী মহিলাক আমি দেখা পালোঁ, ঘৰৰ গৰাকীয়ে দেখুৱাইছে বা কৈছে কি ধৰণৰ দুৰ্যোগ নামি আহিছিল, এই ধৰণৰ কিমানমান বাসগৃহ তাত ক্ষতিগ্ৰস্ত হৈছে আৰু এগৰাকী মহিলাৰ মৃত্যু হৈছে। কি ধৰণে মৃত্যু হ'ল মহিলাগৰাকী? যি সময়ত এই পানীৰ ঢল নামি আহিছিল মহিলাগৰাকীও সেই বাসগৃহতে আছিল নেকি? তাৰ পাছত উটুৱাই লৈ যোৱা হ'ল নেকি? হয় শান্তনু মহন্ত, চাওক অতি গুৰুত্বপূৰ্ণ যিটো প্ৰশ্ন উত্থাপন কৰিছে। এতিয়া নিশাৰ ভাগ যিহেতু যথেষ্ট অন্ধকাৰ, আৰু মই যদি দেখুৱাবলৈ যাওঁ হয়তো লেন্সে ঢুকি নাপাব, কিন্তু বিশ্বাস কৰিবলৈ টান। ইয়াৰ পৰা প্ৰায় 500 মিটাৰ আঁতৰত যিটো ব্লাষ্ট, যিডাল টেষ্টিঙৰ কাৰণে যিডাল পাইপ ব্লাষ্টিং হৈছিলে, ব্লাষ্টিঙৰ পৰা ইয়াৰ আমি উপস্থিত থকা এই যিটো বাসগৃহ বা এই যি এলেকা, সেই এলেকাটোৰলৈকে কিন্তু প্ৰায় 500 মিটাৰ দূৰত্বত। মই যিগৰাকী মহিলাৰ মৃত্যু হৈছে সেই মহিলাগৰাকীৰ বাসগৃহটো মোৰ সন্মুখত থকা বাসগৃহটোৰ ইয়াৰ পিছফালে আছে। আৰু এই দৃশ্য চাওক, এইসমূহ গছ চাওক, সেই গছসমূহ চাই আপুনি এবাৰ নিজে অনুমান কৰক কি ধৰণৰ এটা ইয়াত ব্লাষ্টিং হৈছিলে বা কি ধৰণৰ এটা গতিবেগ আহিছিলে পানীৰ। আৰু ইয়াৰ পিছতে এনেদৰে এতিয়া সেয়া লগা হ'লে গাৰ্ডৱালে হওক, সেয়া লগা হ'লে ঘৰৰ আচবাবেই হওক, সেয়া লগা হ'লে 2চকীয়া বাহনেই হওক বা 4চকীয়া বাহনেই হওক, সকলো ইয়াৰ পৰা উটুৱাই লৈ গৈছে আৰু সম্পূৰ্ণৰূপে ইয়াত ভস্মীভূত হৈছে। আৰু লোক আছে, মই কিছু কথা মই জানিব চেষ্টা কৰিম, কিন্তু তাৰ পূৰ্বে মই এই দৃশ্য মই দেখুৱাইছোঁ। এয়া চাওক, এইখন হৈছে 4চকীয়া এখন বাহন, আৰু এই বাহনখনৰ দৃশ্য চাই এবাৰ আপোনালোকে অনুমান কৰক কি ধৰণৰ এটা ভয়াৱহ এক পৰিৱেশ ইয়াত যিহেতু বিৰাজ কৰিছিল, কি ধৰণৰ এক ভয়াৱহ পৰিস্থিতিৰ লগত সন্মুখীন হ'ব লগা হৈছিল এই অঞ্চলবাসী। আৰু এয়া হৈছে বৰ্তমান সময়ৰ এয়া দৃশ্য। মই আন দৃশ্য দেখুৱাম। এয়া চাওক, এইসমূহ গছ আৰু লোক আছে। আৰু মই এক কথাত ক'বলৈ গ'লে এইবাবে মই কিছু লোকৰ ওচৰলৈ মই যাব অকণমান অসুবিধা পাইছোঁ, কাৰণ তেওঁলোকে সম্পূৰ্ণভাৱে মানসিকভাৱে ভাগি পৰিছে এইবাবে যে তেওঁলোকে ক'ত যাব, নিশা কেনেকৈ কটাব বা পৰৱৰ্তী সময়ত তেওঁলোকে কি ধৰণে জীৱনটোক লৈ পুনৰ আৰম্ভণি কৰিব, সেয়া কিন্তু তেওঁলোকৰ হাতত কোনো ধৰণৰ এতিয়া উত্তৰ নাই। আৰু লোক আছে, মই কিছু কথা মই জানিব চেষ্টা কৰিম। বাইদেউ, মই আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনাৰ ইয়াতে ঘৰ? এইটো ঘৰ মোৰ। আপোনাৰ ইয়াতে ঘৰ? আপোনাৰো ঘৰ? মোৰ টিন চিন ফাটি পেলাই পানী সোমাইছে ঘৰ গোটেই, আৰু গাড়ীটো ইয়াতে পৰি আছে। মানে গাড়ী ইয়াৰ পৰা সেই তললৈকে গৈছে, ওপৰত আমি তালৈ গৈছে, চুচৰি গৈছে একদম গাড়ী। মহিলাগৰাকী যিগৰাকী ঢুকাল, তেওঁৰ নাম কি? সুমিত্ৰা ৰাভা। তেওঁ সেইটো সময়ত ঘৰৰ ভিতৰতে আছিলে? ঘৰৰ ভিতৰতে আছিল। ঘৰৰ ভিতৰত মানে কোনে কাক চাব পৰা নাই, এনেকুৱা পানী আহিছে একদম, মানে এটা ভিতৰতে হ'ব, তেখেতে ওলাই আহিছে কিজানি পানী ভয়তে, সেইটো কাৰণে টিং চিং উৰি আহিছে। মানে এতিয়া যিফালে চাওঁ সেইফালে কিন্তু এক কথাত ক'বলৈ গ'লে ধ্বংসস্তূপত পৰিণত হৈছে। এফালে যদি সব ধ্বংস ওপৰ ফালে বহুত খৰি খৰি গৈছে, মাটিৰ ঘৰ দুৱাৰ পুৰা নামি আছে, ওপৰত দিনত গ'লেতো পুৰা ঘৰ দুৱাৰ ফাটি গৈছে, এনেকুৱা হৈছে, বিৰাট অশান্তি হৈছে। কিমান সময়ৰ পিছত, মই আপোনাক সুধিম, 3 বজাত যেনিবা আপোনালোকৰ এই গোটেই অভাৱনীয় ঘটনাটো সংঘটিত হ'ল, কিমান সময়ৰ পিছত আপোনালোকৰ ওচৰলৈ উদ্ধাৰকাৰী দল আহিল? তাৰমানে বস্তুটো কেনেদৰে, মই একচুৱেলি মই নাছিলোঁ সেই সময়ত, মই নলবাৰীত গৈছিলোঁ, নলবাৰীৰ পৰা অলপ আগত আহিছিলোঁ। আমাৰ ওচৰ স্থানীয় আছে মানুহ, তেখেতলোকে ক'ব, তেখেতেও যিটো ক'লে। আপোনাৰ ওচৰলৈ পুনৰবাৰ আহিম। কিমান সময়ৰ পিছত উদ্ধাৰকাৰী দল আহি পাইছে ইয়াত? এনে ধৰক তুমি আপোনাৰ হওঁতে 2টা মানে টাইম চোৱা নাই, 2টা বাজিছে আৰু বহুত পিছত আহিছে, 3:40 মিনিট আছে, কায়ো অহা নাই। 1 ঘণ্টাতকৈ দেৰি লাগছে, কায়ো অহা নাই মুঠতে। আমি
চব মানুহগিলা পাগলৰ দৰে ইবাগি গৈছোঁ সিবাগি গৈছোঁ কাঠ টিংপাত গৈছে হেৰি গৈছে গাড়ীগিলান অতে নিছে গাড়ীগিলান আমি এঠানো বিচাৰিয়ে পোৱা নাই গাড়ী এতিয়াও বিচাৰি এতিয়াও মাটিৰ তলত চব কোক যেন নিছে এঠানা বিচাৰি আছে ইমান কষ্ট প্ৰশাসনে কাকো খেদোৱা নাছিল অলপ আগতে খেদৈছে 3:30 মানত খেদৈছে মানুহ ঠিক আছে বিতুপন আপুনি দৃশ্যসমূহ দেখুৱাই থাকক আমি কিছু কথা পাতিবলৈ চেষ্টা কৰিম কি ধৰণৰ দুৰ্যোগ আহিছিল সেই কথা ইতিমধ্যে অৱগত হৈছে আপোনালোক আমি সমান্তৰালভাৱে দৃশ্য দেখুৱাই গৈছোঁ এই মুহূৰ্তত কিন্তু দুৰ্যোগ আঁতৰি যোৱা নাই আশংকা আছে ষ্টুডিঅ'লৈকে আহিব বিচাৰিছোঁ কিছু সময়ৰ বাবে উপস্থিত আছে ষ্টুডিঅ'ত তেখেত অভিযন্তা আৰু লগতে চেফ গুৱাহাটী বিল গুৱাহাটীক প্ৰতিনিধিত্ব কৰিছে কৈলাশ শৰ্মা ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ লগতে দুলু আহমেদ ডাঙৰীয়া উপসভাপতি অসম জাতীয় পৰিষদৰ স্বাগতম জনাইছোঁ অনুৰূপা ডেকা ৰজা মুখপাত্ৰ আম আদমি পাৰ্টিৰ স্বাগতম জনাইছোঁ বিজেপিৰ প্ৰতিনিধি পংকজ বৰবৰা আমাৰ লগত আহি উপস্থিত হ'ব কিছু সময় পাছতে কৈলাশ শৰ্মা ডাঙৰীয়া প্ৰথমতে আপোনাৰ পৰা জানিব বিচাৰিছোঁ যিটো দুৰ্যোগ আমি দেখা পাইছিলোঁ তাত আৰু আপুনিও গৈ ঘটনাস্থলীত উপস্থিত হৈছিল কাৰ গাফিলতি আজি এগৰাকী মহিলাৰ প্ৰাণ গৈছে এটা সৰু কথা নহয় হঠাৎ অহা এটা জলবিস্ফোৰণ হঠাৎ পানী আহি গৈছে ভূমিকম্প সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে কি কাৰণে কাৰ ভুল বুলি ভাবে আপুনি মই আজি তাত সহযোগিন ইতিমধ্যে যেতিয়া জাইকা কমিশ্যন কৰিছিল তাৰ আগৰ পৰ্যায়ত আমি গোটেই গুৱাহাটী ঘূৰিছিলোঁ আমি তেতিয়া কিন্তু এটা সতৰ্কবাণী সোমাইছে আমাৰ প্ৰাক্তন সভাপতি ইতিমধ্যে যোৱা 3 দিন আগে তেখেতে আমাৰ মাজত আঁতৰি গ'ল ধীৰেন বৰুৱা ডাঙৰীয়া আমি ঘূৰি দেখিছিলোঁ এটা বস্তু যে তেওঁলোকৰ যিবিলাক কমিশ্যন কৰিছিলে তাত মেটেৰিয়েলছ যিবিলাক ইউজ কৰা হৈছে সেই মেটেৰিয়েলবিলাক খুব এটা ভাল মেটেৰিয়েল ইউজ কৰা হোৱা নাই আৰু তেতিয়া আমি কিন্তু সতৰ্কবাণী এটা শুনাইছিলোঁ যে যিবোৰ তাত ৱেল্ডিঙৰ ব্যৱস্থা কৰা হৈছে স্কিল লেবাৰেৰে কাম কৰা হোৱা নাই অন দ্য স্পট যি অফিচাৰ বা বিষয়া থাকিব লাগে তেওঁলোকে তাত অন দ্য স্পটত মনিটৰিং কৰি থকা নাছিলে আৰু তাৰপাছত আৰু যিবোৰ মেটেৰিয়েল ৱেল্ডিং মেটেৰিয়েল যিবিলাক থাকে সেই ৱেল্ডিং মেটেৰিয়েলবিলাক অলপ ডাউটফুল কি মেটেৰিয়েল ইউজ কৰিছে আৰু তাৰপৰা যিটো ছিট পাইপৰ যিটো ছিট থাকিব যিটো থিকনেছ থাকিব লাগে কাৰণ ইমান হেভি ডিউটি এটা হাই ভলিউমৰ পানী কিমান লাখ গেলন পানী এটা স্পীড ভাৰ্টিকেল অৱস্থাত যেতিয়া আহি পৰিব পানী এৰি দিয়াৰ লগত তাৰ যিটো ফ'ৰ্চ ক্ৰিয়েট হ'ব স্পীড ভেলচিটি যিটো তাৰ ফলত যিটো পানী তলৰ পৰা মই নিজে গৈছোঁ যিটো একেবাৰে ডাউন ষ্ট্ৰীমৰ যিটো পাইপটো ফাটিছে তাৰ পৰা পানীটো আপ ষ্ট্ৰীমলৈ ওপৰ পাহাৰৰ ওপৰলৈ উঠি গৈছে তাৰমানে তাৰ স্পীড কিমান হ'ব আচ্ছা তলৰ পৰা ওপৰলৈকে উঠি গৈছে তলৰ পৰা গৈছে তলৰ যিটো আমি যিটো মেইন ৰোড আছে মেইন ৰোডৰ তলৰ যিডাল পাইপ সেই পাইপডাল ফাটি তাৰ পৰা পানীটো যেতিয়া ওলাই গৈছে তাৰ স্পীড ওপৰলৈ গৈ পাহাৰৰ ওপৰলৈ গৈছে প্ৰায় 300 to 500 মিটাৰ ওপৰলৈ গৈছে আজি টেষ্টিঙে আছিল এইটো টেষ্টিং আৰু সেইখিনি যাওঁতে তাত যিটো অৱস্থাত গৈছে তাৰ যিটো স্পীড সেই স্পীডত যদি আমাৰ দৰে শক্তিশালী মানুহ তাত থিয় হৈ থাকোঁ আমাকো নিজে 500 মিটাৰ দূৰত পেলাই দিব গতিকে এইটো ক্ষেত্ৰত এটা কথা যিটো প্ৰিকশ্যনেৰী মেজাৰ ল'বলগীয়া হৈছিলে সেইটো ক্ষেত্ৰত মই ভাবোঁ যিটো জাইকাই যিটো কৰিবলগীয়া আছে তেওঁলোকে এইটো কৰা নাই প্ৰথম পইণ্ট 2 নম্বৰ মই গেমনে যিটো কমিশ্যন বা তেওঁলোকে বস্তুবিলাক কৰিছিলে তাত নিশ্চয় কিবা এটা গাফিলতি আছে গতিকে এইটো ক্ষেত্ৰত মই এটা প্ৰথমে আৰম্ভণিতে এটা কথা ক'ব বিচাৰোঁ যে এই ক্ষেত্ৰত অতি শীঘ্ৰে এটা স্পেচিয়েল তদন্ত কমিটি বনাব এইটো টেকনিকেল বস্তু সম্পূৰ্ণভাৱে এক্সপাৰ্ট টেকনিকেল পাৰ্চন লগত লৈ কোনোবাই গতে ৰিটায়াৰ্ড জাজ ল'ব লাগে বা মোক IAS অফিচাৰ এইটো নহয় এইটো কমপ্লিটলি এক্সপাৰ্ট টেকনিকেল পাৰ্চন ল'ব লাগিব আৰু এইটো তদন্ত কৰিব তাৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু যিসকল দোষী বিষয়া বা যিসকলে কাৰ্য কাম কৰি আছে তেওঁলোকক কিন্তু কঠোৰতম ব্যৱস্থা কৰি এটা শাস্তি বিহাৰ ব্যৱস্থা কৰিব লাগে মই আমি 2000 মেগাৱাটৰ নদী বান্ধৰ কথা কৈ আছিলোঁ যে নদী বান্ধে দুৰ্যোগ আনিব এই জাইকাৰ সৰু প্ৰকল্প এটা কি ধৰণৰ দুৰ্যোগ আনিছে আজি প্ৰকল্পটো বস্তুটো ভাল আছিল পানী খোৱা পানীৰ কাৰণে আমি চেফগাৰ্ডে ফাইট কৰি আছিলোঁ হয় আমি জাইকাৰ কাৰণে দিল্লীত যোৱা টেবুল ফুকিয়াই আমি খুব বেছি আনি দিব পাৰোঁ আমি প্ৰেছাৰ কুপ চেফগাৰ্ডে বিল গুৱাহাটী আমি 2007 কিন্তু ইমপ্লিমেণ্টেশ্যন অথৰিটিটো আমি নহয় আমি এটা পাব্লিক আমি NGO হিচাপে ক'ব পাৰোঁ কিন্তু ইমপ্লিমেণ্টিং অথৰিটি যিসকল অফিচাৰ ওপৰৰ পৰা উচ্চ পৰ্যায়ৰ অফিচাৰৰ পৰা তললৈকে যিখিনি আছে তেওঁলোকে অতি শীঘ্ৰে জবাবদিহি কৰি ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু এটা বস্তু মই ক'ব বিচাৰোঁ যদি এই ঘটনাটো পাহাৰৰ ওপৰত ফাটিলেহেঁতেন তেতিয়াহ'লে কিন্তু তাত অতি কমেও মই ভাবোঁ 300-400 মানুহ তাত মৃত্যু ঘটিলেহেঁতেন আচ্ছা একেলগে যেতিয়া ফ'ৰ্চটো আহিব পিছত আৰু কম কথাটো আৰু এটা বস্তু মই দেখিছিলোঁ যে ওপৰত যিটো বৰ্তমান যিটো টেংকি আছে যিটো মেইন ৰিজাৰ্ভাৰ আছে সেই ৰিজাৰ্ভাৰটো কিন্তু এতিয়াই প্ৰটেক্টেড যিটো তেওঁৰ বেৰিয়াৰ যিটো দিবলগীয়া আছে তাৰ গাৰ্ড ৱাল দি হ'লে এইটো তাত ছাইডত চাপৰ্ট দিব লাগিব আদাৰৱাইজ এইটো যদি কিবা ফাটিবলগীয়া হয় তেতিয়া সম্পূৰ্ণ খাৰগুলি অঞ্চলটো নিঃশেষ হৈ যাব মানে এতিয়াও আশংকাটো আঁতৰি যোৱা নাই গতিকে এইটো সম্পূৰ্ণ এক্সপাৰ্ট কমিটিক ল'ব লাগিব আৰু তাৰ লগতে মই ভাবোঁ তাত যিটো টেংকিৰ মেইন যি ৰিজাৰ্ভাৰ আছে
আছে সেই ৰিজাৰ্ভত কিমান লাখ গেলন পানী তাত একেলগে আছে সেই পানীটোত আৰু এটা কাম কৰিব লাগিব তাত ওচৰৰ যদি কোনোবা আৰবান ৱাটাৰ ডেভেলপমেণ্ট কৰ্পৰেশ্যন কাম কৰা মানুহ আছে জলপথলৈকে লৈ আহিব লাগে 24 আৱাৰ্ছ সেইটো মনিটৰিং কৰিব লাগিব পানীটো কেতিয়াবা অভাৰফ্ল' হৈ যাব পাৰে অভাৰফ্ল' হ'লেও আকৌ পাহাৰৰ মাটি ইৰোশ্যন হ'ব পাৰে গতিকে মই ভাবোঁ তাত যদি কোনোবা আৰবান ডেভেলপমেণ্ট কমিটিৰ মানুহ আছে তেওঁলোকে ৱাটাৰ বৰ্ডৰ জল বৰ্ডলৈকে আনিব লাগে আৰু স্থানীয় মানুহ 3জনৰ শ্বিফটিং ডিউটি দি হ'লেও সেই পানীটো অনবৰত চাই থকা ব্যৱস্থা কৰিব লাগে অন্যথা ভৱিষ্যতে কিন্তু মই এগৰাকী অভিযন্তা হিচাপে আৰু গুৱাহাটীৰ ক্ষেত্ৰত 4টা দশক আমি ফাইট কৰি আছোঁ মই এটা কথাই কওঁ ভৱিষ্যত আৰু ভয়ানক ঘটনা হ'ব পাৰে সেইকাৰণে অতি শীঘ্ৰে মই স্পটৰ পৰা আহি পেলাই দেখি মই নিজে আচৰিত হৈ গৈছোঁ যে এনেকুৱা এটা ঘটনা আজিৰ দিনত হ'ব নালাগিছিলে তাৰপৰা গ্যামন আৰু জাইকাত যিসকল দোষী বিষয়া আছে সি লাগিলে মেনেজিং ডাইৰেক্টৰে বা যি পৰ্যায়ৰ অফিচাৰে নহওক ব্যৱস্থা গ্ৰহণ কৰিব লাগিব ধন্যবাদ মই আহিম পুনৰ আপোনাৰ ওচৰলৈকে আপুনি অভিযন্তা আৰু নিজে স্পটৰ পৰা আহিছে দুলু আহমেদ এবাৰ আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ যিটো দুৰ্যোগ আছে আজি চাওক এফালে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ উপস্থিতিত এটা নিযুক্তি সমাৰোহ চলি আছিল আৰু সেই সময়তে যিটো দুৰ্যোগ নামি আহিল হঠাৎ এটা ভূমিকম্প সদৃশ পৰিস্থিতি জলবিস্ফোৰণ হৈছে মানুহে প্ৰাণো হেৰুৱাবলগীয়া হৈছে গতিকে ইয়াত গাফিলতিটো কি ধৰণে দেখা পায় স্বাভাৱিক দুৰ্ঘটনা বুলি মানি ল'ব লাগিব আমি নে এই ঘটনাৰ গভীৰতা কিমান বুলি ভাবে আপুনি এইটো স্বাভাৱিক দুৰ্ঘটনা বুলি মানি লোৱাটো ভুল হ'ব আমাৰ ছেভ গুৱাহাটী বিল গুৱাহাটীৰ কৈলাশ শৰ্মা ডাঙৰীয়াই ক'লে যে তাত যিবোৰ কাম আমিতো জাইকা প্ৰজেক্টটো আজি বহু বছৰৰ পৰা শুনি আছোঁ যে ঘৰে ঘৰে পানী পাব এইটো অকল কেৱল খাৰগুলি বুলি নহয় গোটেই গুৱাহাটীত চলি আছে এতিয়া কথাটো হ'ল যে তাত যিবিলাক গাফিলতি হৈছে এইবিলাকতো ছেভ গুৱাহাটী বিল গুৱাহাটী প্ৰথমৰ মাত দি আছে আগৰ পৰা আমি বিভিন্ন দল সংগঠনে মাত দি আছে কিন্তু চৰকাৰখনে কোনো ধৰণৰ কাণ খান নিদিয়াৰ কাৰণে আজি এটা ঘটনা ঘটিবলৈ পালে এটা কিন্তু ভাল হ'ল কি খুব সৰুতে কথাটো খুব কমত বস্তুটো যদি চৰকাৰখনে এতিয়া গুৰুত্ব সহকাৰে লয় তেতিয়া এনেকুৱা আৰু ভৱিষ্যতত ঘটনাটো নহ'ব কিন্তু আটাইতকৈ দুখ লগা কথাটো হৈ গ'ল যে যিটো অঞ্চলত খন্তেক সময়তে আপোনালোকৰ মহিলা এগৰাকী ষ্টেটমেণ্টত ক'লে যে ইমান এটা ডাঙৰ ঘটনা হৈ গ'ল এতিয়ালৈ জিলা উপায়ুক্ত নাই বিভাগীয় মন্ত্ৰীটো কৈয়ে ফুৰে জাইকা আমাৰ ঘৰে ঘৰে পানী পাব আপোনালোকে চিন্তাই কৰিব নালাগে বিৰাট তেখেতে বিভিন্ন অঞ্চলত কৈ ফুৰে বিভাগীয় মন্ত্ৰীজনে এই ওচৰতে পৰিস্থিতি পৰ্যবেক্ষণ কৰিব লাগিছিল পৰ্যবেক্ষণ কৰি তদন্ত গাফিলতি ক'ত হৈছিল কোন ঠিকাদাৰ জড়িত আছিলে ক'ত কমিশ্যনৰ অংক হৈছিলে কি হৈছিল এইবিলাকতো এটা উচ্চ পৰ্যায়ৰ আমাৰ কৈলাশ শৰ্মা ডাঙৰীয়াই কৈছে কেৱল যে ৰিটায়াৰ্ড জাজ বা কাৰোবাক দি দিলে নহ'ব যাৰ অভিজ্ঞতা আছে এই সম্পৰ্কে তেনেকুৱা দিব লাগিব এইটো কি হৈছে আৰু বিভাগীয় মন্ত্ৰী হওক বা মুখ্যমন্ত্ৰী আজি খুব ব্যস্ত আছিল কাৰণে তেওঁ আহিব পৰা নাই কিন্তু বিভাগীয় মন্ত্ৰীক গুৱাহাটীৰ মাজমজিয়াত মহিলা এগৰাকীৰ মৃত্যুৱে আৰু মহিলাগৰাকীক বাৰ বাৰ কৈছে এইটো প্ৰাকৃতিক দুৰ্যোগ নহয় এইটো দুৰ্ঘটনা বুলি ক'ব লাগিব কিন্তু আহি আশ্বাস দিয়া নাই এতিয়ালৈ কোনো নাই বিভাগীয় মন্ত্ৰী নাই মুখ্যমন্ত্ৰীৰ কোনো ষ্টেটমেণ্ট নাই গতিকে এইটো এটা খুব দুখ লগাজনক কথা কিন্তু ভৱিষ্যতত যাতে এনেকুৱা নহওক কাৰণ ঘৰে ঘৰে পানী পোৱাটো সকলোৱে বিচাৰে কিন্তু সেইটোক লৈ ধৰি লওক আজি যদি মই খন্তেক সময়ৰ কাৰণে ভাবিলোঁ যে এইটো দুৰ্ঘটনাই হ'ল কিন্তু তেখেতসকলৰ প্ৰতিনিধি যাব লাগিছিল তাত যিহেতু এইটো কোনো এস্কৰ্ট পাইলট লৈ গ'লেও 5 মিনিটৰ ৰাস্তা এইটো যাব পাৰে তেখেতসকলে অমিত শ্বাহ ডাঙৰীয়া আহিছে গৃহমন্ত্ৰী তৈল ময়দানত ব্যস্ত ফটো উঠিব চাকৰি দিছে এইবিলাক এখন তেখেতৰ ড্ৰামা এখন নতুনকৈ কৰিব সেই বিষয়ে আহিম বাৰু বিজেপি প্ৰতিনিধি আহক কিন্তু এই খুব দুৰ্ভাগ্যজনক যে এতিয়ালৈ কোনো প্ৰতিনিধি তাত উপস্থিত হোৱা নাই সেইটো এটা খুব বেয়া কথা দুৰ্ঘটনা হ'ব পাৰে কিন্তু তাত কাৰোবাৰ যদি গাফিলতিৰ কাৰণে দুৰ্ঘটনা হৈছে তাক মানি ল'ব নোৱাৰি আৰু তদন্ত তাত থাকি যায় ক'ব লাগিব কথা নাই এইটো খানাপাৰাৰ ইমান ডাঙৰ মঞ্চৰ পৰা ক'ব পাৰে যে এইটো এটা ভাষণৰ মাজত 2 কিলোমিটাৰ ডিষ্টেঞ্চ বা 5 কিলোমিটাৰ ডিষ্টেঞ্চত এটা ঘটনা হৈছে মুখ্যমন্ত্ৰী তাৰ পৰা এটা ষ্টেটমেণ্ট দিব পাৰে অলপ সময়ৰ কাৰণে তাত এটা চাকৰিক বাদ দিও এই দুৰ্ঘটনাটোৰ বিষয়ে অলপ ক'ব পাৰে যে আমি এইমাত্ৰ খবৰ পালোঁ মুখ্যমন্ত্ৰীগৰাকী এয়াৰপৰ্ট যোৱাৰ আগে এইফালে এটা ভিজিট কৰি যাব পাৰিলে যিহেতু সপোনৰ আঁচনি বুলি কয় তেখেতসকলে ঠিক আছে মই আহিম অনুপা ডেকা ৰজাও আছে এটা সাংবাদিক বিৰতিৰ সময় আছে বিৰতিৰ পাছত পুনৰ উভতি আহিম উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ গুৱাহাটীৰ খাৰগুলিত দুৰ্যোগ আপোনালোকে দেখা পাইছে আমি নিযুক্তি প্ৰক্ৰিয়া সম্পৰ্কে কথা পাতিম তাৰ পূৰ্বে এবাৰ অনুপা ডেকা ৰজা আপোনাৰ পৰাই জানিব বিচাৰিছোঁ এই যিটো দুৰ্যোগ আমি দেখা পাইছোঁ গুৱাহাটীৰ হঠাৎ অহা দুৰ্যোগ হয় দুৰ্ঘটনা হ'ব পাৰে কিন্তু দুৰ্ঘটনা হোৱাৰ আগত দুৰ্ঘটনাটো নোহোৱা কৰিবলৈ যিটো ব্যৱস্থাপনা কৰিব লাগে সেয়া কৰা হৈছিল নে হোৱা নাছিলে আৰু যেতিয়া আজি হঠাৎ দুৰ্ঘটনাটো সংঘটিত হ'ল তাৰ পাছত কিন্তু সকলো কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ মিটিঙতে বা সভাতে ব্যস্ত হৈ আছিল এই দুৰ্ঘটনাস্থলীত উপায়ুক্তগৰাকী অহাৰ বাবেও সেই পৰিৱেশটো হৈ নুঠিল নিশ্চয় আজি যেটো ঘটনা সংঘটিত হ'ল সেইটো আসলতে অত্যন্ত দুৰ্ভাগ্যজনক কথা আৰু এগৰাকী মহিলাৰ মৃত্যু হোৱা বুলি আমি গম পাইছোঁ
তাৰ কাৰণে আমি অত্যন্ত ব্যথিত হৈছোঁ এই ধৰণৰ এটা ঘটনা ঘটিব লগা অৱস্থাটো আহিল ক'ৰ পৰা এতিয়া আমাৰ অকণমান আগতে আমাৰ দাদাই জ্যেষ্ঠ তেখেতে শৰ্মা ডাঙৰীয়াই কৈছে যে যি মেটেৰিয়েল ইউজ কৰিছিল সেই মেটেৰিয়েলখিনি ভাল নাছিলে আৰু তেওঁলোকে যি ধৰণে কামটো কৰিব লাগিছিল সেই ধৰণে কামটো কৰিব পৰা নাই আজি চাওক এটা বিভাগত আজি আমাৰ স্বয়ং মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা বিভাগত 20 বছৰ ধৰি তেওঁ দায়িত্বত আছিলে নগৰ উন্নয়ন মন্ত্ৰীও আছিলে তেওঁ আৰু এতিয়া অশোক সিংহাল ডাঙৰীয়াই তেওঁ কৈছে যে তেওঁৰ দিনত কোনো এটুকুৰা ঠাই এনেকুৱা নাথাকিব য'ত নেকি মানুহে পানী নেপাব আজি যোৱা বছৰ জুন মাহতে পানী দিয়াৰ কথা আছিলে যোৱা বছৰ জুন মাহৰ পৰা আজি এই বছৰ জুন মাহ পালে আহি এবছৰ হ'ল এবছৰলৈকে তেওঁলোকে পানী যোগানৰ প্ৰকল্পটো সম্পূৰ্ণ কৰিব পৰা নাই আজি পৰ্যন্ত মানুহে কিন্তু গুৱাহাটীৰ মানুহে জিয়াটো ভুগি আছে কিন্তু আজি যিটো ঘটনা সংঘটিত হ'ল এইটোতো একেবাৰে সাংঘাতিক ঘটনা হ'ল আৰু এই ঘটনাটো ইমান সৰু কথা নহয় আৰু ইয়াক একো মানে এটা হঠাতে ঘটা ঘটনা যদিও কিন্তু তাক আমি সহজভাৱে এই কাৰণে নলওঁ যে ইমান টকা পইচা খৰচ কৰাৰ পিছত এনেকুৱা এটা ঘটনা সংঘটিত কেনেকৈ হ'বলৈ পালে ইয়াৰ এটা সাংঘাতিক ধৰণে উচিত তদন্ত হ'ব লাগে আৰু যিসকলে ইয়াত বিভাগীয় যিসকল কৰ্মচাৰী আছে বিভাগীয় যিসকল দায়িত্বশীল ব্যক্তি আছে তেওঁলোকে এই বিষয়টো যে ভালদৰে মনোযোগ দিয়া নাই তাৰে ফলশ্ৰুতিত যে আজি এগৰাকী মানুহৰ মৃত্যু হ'বলগীয়া হ'ল আৰু কেইবাগৰাকীও আহত হৈছে বুলি শুনিছোঁ আৰু ছাত্ৰ ছাত্ৰীসকলৰ যিসকলৰ ঘৰত পানী সোমাইছে ছাত্ৰ ছাত্ৰী কিতাপ পৰ্যন্ত উঠি গৈছে গতিকে এনেকুৱা এটা মানে সাংঘাতিক বেয়া পৰিস্থিতি এটা সৃষ্টি হ'ল তাৰ কাৰণে কিন্তু আমি এতিয়া এই মুহূৰ্তলৈকে যে আমাৰ উপায়ুক্তও গৈ পেলাই হাজিৰ হ'ব পৰা নাই আজি আমাৰ মন্ত্ৰী আহিছে আমাৰ গৃহমন্ত্ৰী ডাঙৰীয়া আহিছে দিল্লীৰ পৰা তেওঁক লৈ পেলাই ব্যস্ত হৈ আছে কিন্তু অসমখন আজি গৃহমন্ত্ৰী ডাঙৰীয়া ইয়াৰ পৰা গুচি যাব কিন্তু আজি অসমৰ মানুহখিনি কিন্তু অসমতেই থাকিব এই অসমৰ মানুহখিনিক চোৱা চিতা কৰা দায়িত্ব কিন্তু আমাৰ বিষয়ববীয়াসকলৰ আমাৰ আৰক্ষী বিভাগৰ আমাৰ মন্ত্ৰীসকলৰ গতিকে মন্ত্ৰীসকলৰ যদি তেওঁলোকৰ সময়েই নাই যে এজন দিল্লীৰ পৰা মন্ত্ৰী আহিছে তেওঁক লৈ তেওঁলোকে ব্যস্ত হৈ থাকে আৰু তেওঁলোকৰ এই মানুহৰ মৃত্যু হৈছে খবৰ ল'বলৈ সময় নাই তেনেহ'লে তেওঁলোকে বিভাগীয় দায়িত্ব স্বীকাৰ কৰি তেওঁলোকে পদত্যাগ কৰিব লাগে তেওঁলোকৰ আচলতে নৈতিক দায়িত্ব তেওঁলোকৰ নৈতিক অধিকাৰেই নাই যে তেওঁলোকে তেওঁলোকৰ হেৰিত থাকিবৰ কাৰণে পদবীত থাকিবৰ কাৰণে গতিকে এইখিনিৰ পৰা আমি আহ্বান জনাইছোঁ যে এই ধৰণৰ গাফিলতি যে হৈছে এটা উচিত তদন্ত কৰক উচ্চস্তৰীয় তদন্ত কৰক আৰু এই তদন্তৰ জৰিয়তে ওলাব লাগিব যে কি কাৰণত এনেকুৱা ধৰণৰ ভয়ংকৰ ঘটনা সংঘটিত হ'বলৈ পালে ঠিক আছে কৈলাশ দা তাৰপাছত মই দুলু আহমেদৰ ওচৰলৈকে আহিম নিযুক্তি প্ৰসংগত এটা কথা জানিব বিচাৰিছোঁ এই ধৰণৰ যেতিয়া টেষ্টিং কৰা হয় সেই যিসকল স্থানীয় লোক আছে তেওঁলোকক জাননী দিয়াটো উচিত নহয় নেকি বা এটা সকিয়নি দিব পাৰে যে এই ধৰণৰ এটা আমি টেষ্টিং কৰিব গৈ আছোঁ সাৱধান বাণী এটা শুনাব পাৰে সেইটো কিমান দূৰ প্ৰয়োজন আছিল বা তেওঁলোকক স্থানান্তৰ কৰাটো কিমান দূৰ প্ৰয়োজন আছিল তাৰ পৰা পাহাৰীয়া অঞ্চল খাৰগুলিত স্পৰ্শকাতৰ অঞ্চল বিভিন্ন সময়ত লেণ্ডশ্লাইড বা ভূমিস্খলনত কি ধৰণৰ পৰিৱেশ হয় আমি জানো তৎসত্ত্বেও সেই সাৱধানতাটো লোৱাৰ অৱকাশ কিয় নাথাকিল নে সকলো গৃহমন্ত্ৰীগৰাকীৰ জনসভাতে ব্যস্ত হৈ পৰিল না আচলতে এটা কথা আছে কি যিকোনো চাইণ্টিফিক যেতিয়া ৰিচাৰ্চ কৰা হয় বা টেষ্টিং কৰা হয় নিউক্লিয়াৰ চাইটতে হওক বা নন নিউক্লিয়াৰ চাইটতে হওক বা ৱাটাৰ টেষ্টিঙে হওক বা আমি যিকোনো ধৰণৰ চাইণ্টিফিক টেষ্টিঙত ওচৰৰ যিখিনি মানুহ থাকে সেই মানুহখিনিক আগতে জনাই থ'ব লাগে যে আমি ইমান ঘণ্টালৈকে ইমান টাইমৰ ভিতৰত আমি এটা এনেকুৱা টেষ্টিং কৰিম যিহেতু মানুহখিনি ঘৰৰ ভিতৰত নাথাকিলেহেঁতেন আজি যিগৰাকীৰ মৃত্যু হৈছে মহিলাগৰাকী নাথাকিলেহেঁতেন এইটো এটা চেঞ্চিটিভ কথা কাৰণ এনেকুৱা ধৰণৰ ঘটনা যিহেতু মাজতে হাইকোৰ্টৰ কাষত পাছ হৈছিলে আমি নিজে আছোঁ তাত হাইকোৰ্ট প্ৰথম যেতিয়া টেষ্টিং কৰিছিলে এই গেমনৰ এই পাইপে ফাটিছিলে কিন্তু একদম ফ্লাডেড হৈ লতা আহিলে প্ৰশ্নটো গাত হৈ গৈছিলে পুৰা গতিকে এইটোৰ পৰা তেওঁলোকে তেতিয়া সিদ্ধান্ত পঞ্চায়তজী ডাঙৰীয়া আছিলে আৰু আজিও তেওঁ এগৰাকী MLA হিচাপে মই মন্ত্ৰীৰ কথা ক'বলৈ নাযাওঁ স্থানীয় MLA গৰাকী ক'ত গ'ল যে মই নিজে কথাটো দেখা পোৱা নাই মানুহ সুধিলোঁ কোনো কৈছে এতিয়ালৈকে আমাৰ ইয়াত অহা নাই যে তেওঁ যদি আজি বিধায়ক হিচাপে কিয় তাত যোৱা নাই মন্ত্ৰীটো বাৰু মই বাদ দিওঁ মন্ত্ৰী কথাটো বাদ নিজৰ এটা সমষ্টিৰ বিধায়কজনক দায়িত্ব দিয়া থাকে সেই বিধায়কজনে যেতিয়া তাত যোৱা নাই তেতিয়া এইটো ক্ষেত্ৰত তেওঁৰ ক্ষেত্ৰতো ব্যৱস্থা গ্ৰহণ কৰিব লাগে মোৰ দলে বা চৰকাৰে তেওঁৰ ওপৰত ব্যৱস্থা এইকাৰণে কৰিব লাগে যে তেওঁক দায়িত্ব দিয়া সংবিধানৰ দায়িত্ব যেতিয়া তেওঁ ভূমিকা লৈ তেওঁ তাত শপত গ্ৰহণ কৰিবলৈ দায়িত্ব লৈছিলে বিধায়ক হিচাপে গতিকে মই ভাবোঁ যে এইটো ক্ষেত্ৰত ওচৰৰ মানুহখিনিক বিষয়াসকলে যিহেতু ডিপাৰ্টমেণ্টত বিষয়াসকল বহি আছে তেওঁলোকৰ দায়িত্ব আছিলে যে আজি ইমানটা বজাৰ পৰা ইমানটা বজাৰ কৰিম আপোনালোকে এই অঞ্চলটো বৰ্তমান খালী কৰি অন্য জেগালৈ যাওক
সেইটো তেওঁলোকৰ ডিউটি তাৰ লগত যিটো আমাৰ ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট ৰেছপন্স ডিপাৰ্টমেণ্ট SDRF বা NDRF ৰ মানুহ সাজু কৰি ৰাখিব লাগে হাই ব্ৰিগেডৰ মানুহ ৰেডি ৰাখিব লাগিব এই সময়খিনি যে কিবা ঘটনা যদি হৈ যায় কাৰণ এতিয়া টেষ্টিঙৰ সময়ত যিকোনো ঘটনা হ'ব পাৰে সেইটো এৰৰ থাকিব পাৰে কাৰণ কোনো চাইণ্টিষ্টে ক'ব নোৱাৰে এইটো এৰৰ নাই বুলি মই এগৰাকী অভিযন্তা হিচাপে ক'ব বিচাৰোঁ যে আমি ৰেজিষ্টেঞ্চ বুলি ক'ম কিন্তু প্ৰুফ বুলি নকওঁ আৰু একেটা হ'লে যেতিয়া আমি কম যে 7.5 ডিগ্ৰী ৰিক্টাৰ স্কেল গুৱাহাটীত ক্ৰেক হ'ব কিন্তু বিল্ডিংটো পৰি নাযায় যিটো এনফৰ্চমেণ্ট আছে কিন্তু এইটো ক্ষেত্ৰত 7.5 ডিগ্ৰীৰ ওপৰত যদি গুচি যাব সেই তেতিয়া যিটো ৰেজিষ্টেঞ্চ সেইটো নোহোৱা হৈ পেলাই যিকোনো মুহূৰ্তত ভাঙি যাব পাৰে এই মেট্ৰলজিকেল সেইটো নেচাৰেল কিন্তু আৰ্টিফিচিয়েল যিটো কৃত্ৰিমভাৱে কৰা এটা বস্তু আৰু ভয়াৱহ হ'ব পাৰে গতিকে এই ক্ষেত্ৰত মই ক'ব বিচাৰোঁ যে তেওঁলোকে এইটো এটা প্ৰথম ডাঙৰ ভুল কৰিছিল যে ডিপাৰ্টমেণ্টে এখন মিটিং কৰি ওচৰৰ যিবিলাক উন্নয়ন সমিতি আছে বা ওচৰৰ যিবিলাক নাগৰিক আছে তেওঁলোকক লৈ ডিছকাছ কৰি এইটো কৰা হোৱা নাই আৰু লগতে মই অৱশ্যে তাতকৈ এটা বস্তু দেখিলোঁ চাৰ্কুল অফিচাৰজনকো দেখা পাইছোঁ তেখেত তাত আছে এটা ষ্টাফ টিম এটা লৈ গৈছে তেওঁলোকে কিবা এটা দৰকাৰ মেলা ব্যৱস্থা এটা কৰি আছে মই সেইটো খবৰ লৈছোঁ দেই তাতকৈ আৰু যিখিনি মানুহ লিষ্টখনো মই চাইছোঁ তাত প্ৰায় 17-20জনমান মানুহ মই লিষ্ট এখন দেখা পাইছোঁ গতিকে মই এটা বস্তু বিচাৰোঁ যে মই অনুৰোধ কৰিছোঁ যে যেনেকৈ নহওক মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে এইটো ইণ্টাৰফেয়াৰ কৰিব লাগে আৰু অতি শীঘ্ৰে যিসকল বিষয়াই গাফিলতি কৰিছে আৰু ৰাইজক নজনোৱাকৈ তেওঁলোকে টেষ্টিং কৰিছে মই এবাৰ বিতুপনৰ ওচৰলৈকে গৈছোঁ বিতুপন ইতিমধ্যে কোৱা হৈছে যে যিটো ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল আগতীয়াকৈ কোনো জাননী দিয়া হৈছিল নেকি আজি যে টেষ্টিং কৰিব তাত যে পৰীক্ষণ চলাব স্থানীয় অঞ্চলবাসীয়ে গম পাইছিল নেকি দিয়া হৈছিল নেকি জাননী যে ঘৰৰ ভিতৰত আপোনাৰ নাথাকিব দুৰ্যোগ আহিব পাৰে দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ কোনো মানুহ তাত আগতে উপস্থিত আছিল নেকি যদি থাকিলেহেঁতেন আৰু যদি ব্যৱস্থা গ্ৰহণ কৰা হৈছিলে তেতিয়াহ'লে এই দুৰ্যোগৰ পাছত এই ভয়ংকৰ অৱস্থাটো কিয় হ'ল কিয় মহিলাৰ মৃত্যু হ'বলগীয়া হ'ল হয় শান্তনু মহন্ত চাওক আমি বিয়লি বেলাৰ পৰা আমি এই কথাটো উত্থাপন কৰি আহিছিলোঁ যে এনেধৰণৰ যি ঘটনা সংঘটিত হ'বলৈ পালে তেওঁলোকে যি বিভাগীয় যিসকল লোক আছে সেইসকলে প্ৰথম টেষ্টিং কৰোঁতেই তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে বা ইয়াত জাননী জাৰি কৰিব লাগিছিলে কিন্তু জাননী জাৰি কৰা হোৱা নাছিল মই দাদা আপোনাৰ ওচৰলৈ আহিছোঁ কাপোৰ কানি বান্ধিছে এতিয়া ক'ত যাব কেনেকৈ পৰৱৰ্তী দিন কটাব কিবা আপোনাৰ হাতত উত্তৰ আছেনে এতিয়া কেনেকৈ উত্তৰ থাকিব একোৱেই আমাৰ হাতত উপায় নাই এতিয়া হয় পইচাও নাই কেনেকৈ কি কৰিম একোতো হেৰি নাই যি আছে চব গোটেই গ'ল সম্পত্তি যি বস্তু আছে গোটেইখিনি গ'ল একো উপায় নাই এতিয়া ইয়াত যিহেতু প্ৰথম টেষ্টিং কৰিছে কিবা জাননী জাৰি কৰিছিল নে বা ইয়াত কোনোবা বিভাগীয় লোক প্ৰশাসনে একো পোৱা নাই একো কৰা হোৱা নাই একো পোৱা নাই যদি জাননী যদি জাৰি কৰিলে হয় তেনেহ'লে এনেকুৱা এটা ঘটনা নহ'লে হয় আপোনাৰ ল'ৰা মোৰ এজন ল'ৰা হেৰি আপোনাৰ ল'ৰাও ইয়াত আছিল তেতিয়া আছিল আমি ওলাই যাব নোৱাৰিলোঁ আৰু পানীত একদম ঘৰতে বহুত পানী হৈ গ'ল গোটেই বস্তু নষ্ট হৈ গ'ল আৰু শান্তনু মহন্ত এয়া চাওক বন কল খাই এতিয়া নিশা কটাব লগা হৈছে আনৰ ঘৰৰ পৰা কাপোৰ আনি পিন্ধাব লগা হৈছে আনৰ চব বেলেগে দি আছে চবে খোৱা বস্তু চব একোৱেই নাই ঘৰত মুঠতে একো নাই চাউল দালি চেনি একো বস্তুৱে নাই মুঠতে এ টু জেড গাড়ী আপোনাৰ বাহন পৰ্যন্ত চব বাহন ভাঙি গৈছে দেখাই পাইছে আপোনালোকে হয় ভিতৰত একোৱেই নাই এক চাই লওক আপুনি একো বস্তুৱে নাই কমপ্লিট চেচাৰ এ টু জেড টিং পৰ্যন্ত চাওক একোৱেই নাই দেখোন ঘৰত চাই লওকচোন আপোনালোকে মই ভিতৰৰ পৰিৱেশ দেখুৱাব বিচাৰিম আৰু এয়া হৈছে বৰ্তমান সময়ত আমি আন এটা বাসগৃহৰ আমি দৃশ্য দেখুৱাইছোঁ চাওক শান্তনু মহন্ত এয়া হৈছে ছবি এখন প্ৰকৃত ছবি এখন ঘৰ কি ধৰণে থান বান হৈ গ'ল চাওক এটা এইটো উদাহৰণ এই অঞ্চলত থকা কেইবাটাও যিহেতু বাসগৃহ কেইবাটাও পৰিয়ালৰ সপোন এনেদৰেই থান বান হৈ শেষ হৈ গ'ল মই বৰ্তমান সময়ত যিহেতু এয়া দৃশ্য দেখুৱাইছোঁ এয়া এপদ সামগ্ৰীও ইয়াত যিহেতু নাথাকিল এপদ সামগ্ৰীও ইয়াত নাবাছিল আৰু এয়া হৈছে বৰ্তমান সময়ত আমি দৃশ্য দেখুৱাইছোঁ আমি আন এটা কোঠালিলৈ সোমাই গৈ আমি এই দৃশ্য দেখুৱাম এয়া চাওক এয়া হৈছে বৰ্তমান সময়ৰ এইখন ঘৰৰ পৰিৱেশ কি কৰিব ক'ত যাব কি ধৰণে পৰৱৰ্তী কালত তেওঁলোকে জীৱনটো পুনৰ শূন্যৰ পৰা আৰম্ভ কৰিব কেনেকৈ কৰিব কোনো ধৰণৰ এতিয়া এই মুহূৰ্তত তেওঁলোকৰ হাতত কিন্তু উত্তৰ নাই আৰু এই ছবি চাই আপোনালোকে এবাৰ ভাবক যে কি ধৰণৰ এক জলবিস্ফোৰণ সংঘটিত হৈছিল আৰু জলবিস্ফোৰণ সংঘটিত হোৱাৰ আঁৰত দায়ী ধন্যবাদ জ্ঞাপন কৰিছোঁ ইতিমধ্যে এই দুৰ্যোগৰ ছবিখন আপোনালোকে দেখিছে হঠাৎ অহা এটা দুৰ্যোগ আৰু ইয়াৰ যদি আগতীয়া ব্যৱস্থা কৰিলেহেঁতেন আজি হয়তো এই ধৰণৰ পৰিস্থিতিৰ সৃষ্টি নহ'লহেঁতেন বাণিজ্যিক বিৰতি উভতি আহিম
উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ আমি কথা পাতি আছিলোঁ যে আজি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ উপস্থিতিত এফালে নিযুক্তি সমাৰোহ আৰু তাৰ বিপৰীতে কি ধৰণৰ দুৰ্যোগ নামি আহিছিল গুৱাহাটীত আৰু গুৱাহাটীৰ কেৱল খাৰগুলিতে যে এই দুৰ্যোগটো আহিছে তেনেকুৱা কথা নহয় এই দুৰ্যোগৰ আশংকা কিন্তু গুৱাহাটীৰ অন্য প্ৰান্ততো আছে কিয় কি ধৰণে আছে কৈলাশ শৰ্মা ডাঙৰীয়াই পৰৱৰ্তী সময়ত আমাক ক'ব দুলু আহমেদ ডাঙৰীয়া আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ এফালে খাৰগুলিত যেতিয়া দুৰ্যোগ চলি আছিল সমান্তৰালভাৱে কিন্তু নিযুক্তি সমাৰোহ খানাপাৰাত চলি আছিল যিসকলে চাকৰি লাভ কৰিছিল তেখেতসকল উৎফুল্লিত পিতৃ মাতৃ উৎফুল্লিত স্বাভাৱিকতে চৰকাৰেও এই কথাটোক লৈ আচলতে গৰ্ব কৰিছে যে চৰকাৰৰ দিনতে এটা ব্যাপক নিযুক্তি আগবঢ়াব বিচৰা হৈছে গতিকে কি ক'ব আপুনি নিযুক্তি সম্পৰ্কত চাওক পোনপ্ৰথমে আজি যি ৪৪,০০০ কিমানে নিযুক্তি পালে সকলোকে অভিনন্দন জনাইছোঁ কাৰণ চাকৰি পাওক আমাৰ অসমৰেতো যুৱক যুৱতীয়ে পাইছে কিন্তু কথাটো তাত নহয় কথাটো হৈ গ'ল আজি এই যিটো নিযুক্তি দিলে ৪৪,০০০ আপুনি এই নিযুক্তিটোৰ সম্পৰ্ক আছে আপুনি ২০১৬ চনৰ আপোনালোকে টেলিভিশ্যনত চালে আপোনালোকে গম পাব যেতিয়া চৰকাৰখন গঠন হৈছিল বা তাৰ ঠিক আগে পিছে ২৭ লাখ বুলি কৈছিল এইটো আপোনালোকৰ ষ্টুডিঅ'ত বহুতবাৰ কৈছে এইটো কথা ২৭ লাখ নিবনুৱাক তেখেতসকলে চাকৰি দিব এইটো ১৬ চনৰ কথা তাৰপিছত আহিল আপোনাৰ ২১ চনত সেই ১৬ চনৰ পৰা ২১ চনত ৫ বছৰত তেনেকুৱা একো ডেভেলপমেণ্ট নাই দেই চাকৰিৰ ক্ষেত্ৰত আছে আৰু এইটো নিয়মীয় প্ৰক্ৰিয়া অসম গণ পৰিষদ চৰকাৰত থাকোঁতেও চাকৰি দিছিলে কংগ্ৰেছ থাকোঁতেও চাকৰি দিছিলে এইটো এটা নিয়মীয় প্ৰক্ৰিয়া এইটো এটা স্বাভাৱিক প্ৰক্ৰিয়া আজি যিখিনি ৪৪,০০০ দিলে এইটো এটা গেপ এটা হৈছিল কাৰণে গেপটো পূৰণ কৰিলে এতিয়া কথাটো হৈ গ'ল যে নিৰ্বাচনৰ ২১ৰ নিৰ্বাচনৰ আগমুহূৰ্তত তেখেতসকলে কৈছিলে মুখ্যমন্ত্ৰীয়ে কৈছিলে স্বয়ং যে আমি গণি গণি বছৰত ১ লাখ দিম ঠিক আছে বছৰত ১ লাখ দিব পাৰে নাই ২ বছৰত এতিয়া ৮৭,০০০ হৈছে ২ বছৰত তাৰপিছত আপুনি চাব এই যিটো প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটো এটা মানে খেলিমেলিৰ সৃষ্টি এটা হৈ আছে আৰু এই খেলিমেলিৰ সৃষ্টিটো চৰকাৰৰ বিষয়া মন্ত্ৰীসকলেই কৰি আছে বা বিধায়কসকলেই কৰি আছে আপুনি প্ৰথম চাব মই প্ৰথমে কৈছোঁ যে চাকৰিৰ বিৰুদ্ধে কিন্তু আমি কোনো দল সংগঠনেই কোৱা নাই পাইছে ভাল কথা কিন্তু চাকৰিটোক লৈ তেখেতসকলে যি ধৰণৰ ভোটৰ ৰাজনীতি যি ধৰণৰ প্ৰপগণ্ডা কৰি আছে ইমান ডাঙৰ কৰিব লগা একো নাই প্ৰথমে আহক আপুনি বিধায়ক আৰু মন্ত্ৰীসকলৰ বা মুখ্যমন্ত্ৰীৰ যিটো ষ্টেটমেণ্ট যে এইবাৰ চাকৰি পালে বহু দুখীয়া ঘৰৰ মানুহ ল'ৰা ছোৱালী যুৱক যুৱতী পাব বহু দুখীয়া ঘৰৰ এইটো ইণ্টাৰভিউটো নহওঁতে তেখেতসকলে ইতিমধ্যে ডিক্লেয়াৰ কৰিছে দুখীয়া ঘৰৰ এতিয়া কথাটো হৈ গ'ল যে দুখীয়া ঘৰৰ যুৱক যুৱতীয়ে যে চাকৰি পাব দুখীয়া হিচাপে পাব নে যোগ্যতাৰ ভিত্তিত পাব প্ৰশ্নটো তাতে যদি দুখীয়া হিচাপে পায় তাৰমানে তেখেতসকলৰ যোগ্যতা নাই আৰু যদি যোগ্যতাৰ ভিত্তিত পাইছে তেনেহ'লে দুখীয়া বুলি তেখেতসকলক ঠাট্টা কৰিব নোৱাৰে কথাটো কেনেকুৱা প্ৰক্ৰিয়াটোত যে এটা খেলি মেলি আছে এইটো তেখেতসকলৰ ভাষ্যই প্ৰমাণ কৰি আছে আজি দুখীয়া পৰিয়ালত কি যোগ্যতা থকা প্ৰাৰ্থী নাই নেকি আছে কিন্তু তেখেতসকলে কথাটো বেলেগ লাইনত লৈ গৈছে আমি এবাৰ দুখীয়াক গণি গণি দেখাই দিম আগে পিছেতো ঘৰ দেখাইছিলে কিয় দেখাব পৰা নাই এতিয়া এইটো এটা তেখেতসকলে চেণ্টিমেণ্ট ক্ৰিয়েট কৰিব খুজিছে কিন্তু পৰা নাই যোগ্যতাৰ যিসকল দৰিদ্ৰ পৰিয়ালৰ লোকে চাকৰি পাইছে যোগ্যতাৰ ভিত্তিত পাইছে এই মন্ত্ৰী বিধায়কৰ কথাত পোৱা নাই যোগ্যতাৰ ভিত্তিত আকৌ তেখেতসকলে কয় যে নহয় আমি দুখীয়াৰ ঘৰকো চাকৰি দিছোঁ দৰিদ্ৰ হিচাপে ঠাট্টা কৰাৰ নিচিনা হ'ল সেইটো মই বাদ দিলোঁ এতিয়া আহক আপুনি মাজতে আপোনালোকৰ সংবাদ মাধ্যমত দেখিছিলোঁ এগৰাকী প্ৰাৰ্থীয়ে ২৭টা অভাৰলেপিং ২৭টা বিভাগত তেওঁ উত্তীৰ্ণ হৈছে তাৰমানে তেখেতৰ যোগ্যতা আছে সেই যোগ্যতাটো ভাল কামত লগাব লাগিব এতিয়া ২৭টাত যে পালে কোনো ধৰণৰ আজিলৈতো কোনো তদন্ত নাই কেনেকুৱা পালে কি পালে তেখেতে ক'ত চাকৰি কৰিব কি কৰিব কাৰণ তেখেতে এগৰাকী যুৱকে যেতিয়া ২৭টা বিভাগত পালে ২৭গৰাকী প্ৰাৰ্থী ব্লক হৈ গ'ল তেনেকুৱা এই প্ৰক্ৰিয়াত হাজাৰ হাজাৰ অভাৰলেপিং আছে এতিয়া অভাৰলেপিংখিনি ফিল আপ কৰাবৰ কাৰণে আপোনাৰ কাট অফ মাৰ্ক নাই যে আপুনি যে এখন ৱেটিং লিষ্টৰ পৰা এই অভাৰলেপিংখিনি পূৰণ কৰাবৰ কাৰণে যে এটা কাট অফ মাৰ্ক লাগিব কোনে কিমান পায় এটা নম্বৰে কেইবাজনো প্ৰাৰ্থীয়ে পাব পাৰে সেই কথাটো কৈছে এতিয়া আপুনি আজি যিসকলে চাকৰি পাইছে তেখেতসকলে কিমান নম্বৰ পাই চাকৰি পাইছে কোনো এগৰাকী প্ৰাৰ্থীয়ে ক'ব নোৱাৰিব আৰু যিবিলাক বঞ্চিত হৈছে কিমান নম্বৰ পাই বঞ্চিত হৈছে কোনো এগৰাকী প্ৰাৰ্থীয়ে ক'ব নোৱাৰিব আৰু এটা কথা আটাইতকৈ গুৰুত্বপূৰ্ণ কথা আজি মই অমিত শ্বাহ ডাঙৰীয়াৰ বক্তব্যত শুনিলোঁ তেখেতে কৈছে যে আজি যিবোৰ আমি নিযুক্তি পত্ৰ দিছোঁ চৰকাৰী ইয়াত কোনো আগতে কংগ্ৰেছৰ দিনৰ কথা কৈছে দেই স্পষ্টকৈ কৈছে তেখেতে যে কংগ্ৰেছৰ দিনত কংগ্ৰেছ কৰ্মী কংগ্ৰেছৰ অঙহী বঙহী মানে দালালে পাইছিলে অমুকে পাইছিলে তেনেকুৱা ক'লে আপোনালোকৰ সংবাদ মাধ্যমে এগৰাকী কোনোবা যুৱ মৰ্চাৰ মহিলাৰ কিবা নাম ওলাই আছিলে মই নামটো সঠিকভাৱে ক'ব পৰা নাই কিমান দালালি কৰিছে কেনেকুৱা তালিকা প্ৰস্তুত কৰিছে কিমান টকা লৈছে ওলাই আছে
গতিকে এই তালিকাবোৰ কি কংগ্ৰেছে কৰিলে নে জাতীয় পৰিষদে কৰিলে বা আম আদমি কৰিলে নে অন্য পাৰ্টি কৰিলে নিশ্চয় বিজেপিৰ সেই দালালবিলাকে কৰিব লাগিব দুৰ্নীতি এটা হৈছে গতিকে এইবাৰ আপোনালোকে গ্ৰাউণ্ডত পোৱা খবৰ মতে দালালি চলি আছিল আপোনালোকে যদি মই আজি এই ষ্টুডিঅ'ৰ মজিয়াত কৈছোঁ যদি আপোনালোকে মোক পৰৱৰ্তী এটা সুযোগ দিয়ে 50 বছৰৰ বয়সৰ ব্যক্তিও ইয়াত চাকৰিত পাইছে 50 বছৰ আচ্ছা 50 বছৰ মইতো এইটো ধৰি লওক লাইভ শ্ব' চলি আছে আপুনি বহি আছে মইতো ইয়াতে এনেই মই ঠাট্টা কৰি মই ক'ব যোৱা নাই কোন জিলাত পাইছে কোনটো সমষ্টিত পাইছে 50 বছৰ গতিকে এইটোত আপুনি কি দুৰ্নীতি হোৱা বুলি নক'ব 44 হাজাৰত মই যেতিয়া কৈছোঁ যে 50 বছৰৰ ব্যক্তি য'ত চৰকাৰী চাকৰি কৰি আছে তেনেকা ব্যক্তি বিকলাংগৰ নামত ভুৱা চাৰ্টিফিকেট উলিয়াই একাংশই চাকৰি লোৱাটো স্বীকাৰেই কৰিছে চৰকাৰে বিকলাংগটো আছে এইটো এটা ডাঙৰ সমস্যা 50 বছৰৰ ব্যক্তিগৰাকী কেনেকুৱা চাকৰি পালে মই এগৰাকীয়ে কৈছোঁ তেনেকুৱা যদি ইনকুৱাৰী কৰে বহু ওলাব কোন সমষ্টি কোন জিলাৰ মই এইবিলাক ক'ব নাযাওঁ আপোনালোকে মোক আকৌ এদিন মাতিব তথ্য আছে আপোনাৰ ওচৰত তথ্য দিম মই এনেই ইয়াতে আহি কিনে যে মই সস্তীয়া প্ৰচাৰ এটা কৰি যাম মই তেনেকুৱা ধৰণৰ ব্যক্তি নহয় আৰু এটা কথা হৈ গ'ল যে এই চাকৰিৰ ক্ষেত্ৰত তেখেতসকলৰ ধৰি লওক যিটো ভাবি আছে যে আমি চাকৰি আৰু হিতাধিকাৰী সৃষ্টি কৰি আমি এইখিনি ভোটত কনভাৰ্ট কৰিম ভুল কথা যদি চাকৰি দিলে যদি চৰকাৰখন থাকি গ'ল হয় অসম গণ পৰিষদে ইয়াৰ পৰা অফাৰ হ'ব নোৱাৰে জনসম্পৰ্ক যাত্ৰাৰ জৰিয়তে কিন্তু চাকৰি প্ৰাৰ্থীৰ ঘৰে ঘৰেও যাব চাকৰি পোৱাসকলৰ প্ৰথমে কি কৈছে প্ৰথমে আমাৰ দলৰ সমৰ্থক বনাম তাৰপিছত ভোটাৰ বনাম এইটো বিজেপিৰ মুখ্যমন্ত্ৰী কৈছে যে প্ৰথমে আমি এই বিহু নাচনীয়ে হওক বা যিবোৰ আমি চাকৰি দিছোঁ ঘৰে ঘৰে যাম গামোচা এখন দিম আমাৰ মন্ত্ৰীবিলাক যাব আমাৰ সমৰ্থক বনাম তাৰপিছত আমাৰ ভোটাৰ হ'ব এইসকল যদি চাকৰি আৰু এনেকুৱা আঁচনি দি বা কিবা কৰি যদি আপোনালোকে চৰকাৰখন ৰাখিম বুলি ভাবিছে তেনেহ'লে অসম গণ পৰিষদে হওক বা কংগ্ৰেছে হওক আজিলৈ এই সমতাৰ পৰাই উচ্ছেদ নহ'ল হয় গতিকে এইটো এটা প্ৰক্ৰিয়া কিন্তু এই প্ৰক্ৰিয়াটো তেখেতসকলে যি ধৰণে প্ৰতিশ্ৰুতি দিছিলে আজি ধৰণে পূৰণ কৰিব পৰা নাই আৰু এটা আটাইতকৈ ডাঙৰ কথা চাকৰি লৈ তেখেতসকলে যিটো বাবা লৈ আছে 50,000 চাকৰিয়ালে এতিয়ালৈ দৰমহা পোৱা নাই চৰকাৰী চাকৰিয়াল 50,000 বহুত বাতৰি হৈছে নতুনকৈ নিযুক্তি দিয়া চাই 50,000 দৰমহা পোৱা নাই এইখিনি কি হ'ব আৰু এই যিগৰাকী মই 27 গৰাকীৰ কথা ক'লোঁ তেখেতক যদি সঁচাকৈ যোগ্যতা আছে তেখেতৰ সেই যোগ্যতাটো আমি বেলেগ কামত লগাব লাগে অসমৰ এগৰাকী যোগ্যতা থকা ব্যক্তি কোনোবা এটা গ'ল্ড মেডেল পালেতো আপোনালোকে চাকৰি দি দিয়ে কিবা চাকৰি দি দিয়ে তেওঁক এটা সুযোগ দিব লাগে ঠিক আছে দুলু আমি ডাঙৰীয়া আহিম নিযুক্তি সম্পৰ্কত আপুনি কেতবোৰ গুৰুত্বপূৰ্ণ প্ৰসংগ উত্থাপন কৰিছে অনুৰূপা ডেকা ৰজা বাইদেউৰ ওচৰলৈকে আহিম এটা সমবাণিজ্যিক বিৰতিৰ পাছত উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ আমি এফালে খাৰগুলিত দুৰ্যোগ সমান্তৰাল নিযুক্তি প্ৰক্ৰিয়া সম্পৰ্কীয় কথা পাতি আছোঁ অনুৰূপা ডেকা ৰজা আম আদমি পাৰ্টিৰ প্ৰতিনিধি আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ আজি চৰকাৰে যি নিযুক্তি সমাৰোহৰ আয়োজন কৰিছে যদিও খাৰগুলিত সেই সময়ত দুৰ্যোগৰো সৃষ্টি হৈছিল তাৰ পাছতো যিসকল নিযুক্তিপ্ৰাপ্ত তেওঁলোক স্বাভাৱিকতে সুখী কিন্তু এই নিযুক্তিক লৈ আপোনালোক কিমান দূৰ সুখী বা যদি আপত্তি আছে ক'ত পোনপ্ৰথমতে মই আজি যিসকলে নিযুক্তি লাভ কৰিছে তেওঁলোকলৈ মই আন্তৰিক শুভেচ্ছা জনাইছোঁ আমাৰ অসমত যি ধৰণে নিবনুৱা সমস্যা হৈ আছে বৰ্তমান গতিকে এই সময়ত এইখিনি মানুহে আমাৰ নিযুক্তি পোৱাটো আমাৰ কাৰণে আচলতে সন্তোষজনক কথা কিন্তু তাৰ উপৰি কথা কিছুমান ক'বলগীয়া আছে আমি অসন্তোষ কৰিবলগীয়া একো নাই এটা ৰাজনৈতিক দলৰ মানুহ হিচাপে আমি ভাল পাম যে আমাৰ নিজৰ জাতিৰ ল'ৰা ছোৱালীয়ে চাকৰি পাইছে এইটো আমাৰ কাৰণে খুব সুখৰ কথা কিন্তু কথাটো হ'ল যে এনেকুৱা ধৰণৰ তেওঁলোকে এই চাকৰি এপইণ্টমেণ্ট লেটাৰ দিয়াৰ নামত যি ধৰণে তেওঁলোকে কোটি কোটি টকা খৰচ কৰিছে জাকজমকীয়া এটা পৰিৱেশ এটা মেলা সদৃশ পৰিৱেশ তাৰমানে এই মেলা সদৃশ পৰিৱেশটোত যিবিলাক টকা খৰচ কৰিছে এই টকাখিনি যদি উন্নয়নৰ ক্ষেত্ৰত খৰচ কৰিলেহেঁতেন তেনেহ'লে কিন্তু আৰু কিছুমান নিবনুৱা সমস্যা হয়তো সমাধান হ'লহেঁতেন এতিয়া কথা হ'ল যে যোৱা 2022-2023 নিয়োগ সঞ্চালকালয়ৰ মতে অসমত নিবনুৱাৰ আছিলে 22,125 গৰাকী নিবনুৱা আৰু তাৰ ভিতৰত যোৱাটো হিমন্ত বিশ্ব শৰ্মা যেতিয়া শাসনভাৰ লৈছিলে তেতিয়া তেওঁ কৈছিলে যে মই প্ৰতি বছৰে মই 1 লাখকৈ মানে নিযুক্তি দিম কিন্তু এতিয়া কথা হ'ল যে 1 লাখকৈ নিযুক্তি দিয়াটোতো এটা ইমান সম্ভৱপৰ কথা নহয় তথাপিও তেওঁ কৈছে কিন্তু কোৱাৰ পিছতো এতিয়া 2 বছৰত তেওঁ আমি যদি অভাৰলেপিংটো বাদ দিওঁ তেতিয়াও 81,000 মানহে মানে নিযুক্তি হয় গতিকে তেওঁ এই ধৰণৰ কথা কিছুমান কয় আৰু
মানে যিবিলাক ঘটনা ঘটি আছে বা হৈ আছে এই কথাবিলাকৰ কাৰণে আমাৰ কিছু সংখ্যক মানুহ কিন্তু আমাৰ বঞ্চিত হৈছে এই কাৰণে যে যিবিলাক অভাৰলেপিং হৈছে সেইটোৰ ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰিব এতিয়াও সেই কথাটো স্পষ্ট নহয় আৰু যোৱা 2021 চনত তেওঁলোকে যিখিনি নিযুক্তি দিছিলে নিযুক্তি দিয়াৰ সময়ত 26,000 পদত 14 লাখ মান নিবনুৱাই চাকৰিত তেওঁলোকে এপ্লাই কৰিছিল এতিয়া পৰীক্ষা দিবলৈ যাওঁতে তেওঁলোকে যি ধৰণৰ আমাৰ গুৱাহাটীত সেইদিনাখন গোটেই যানজট হৈ পুৰা বন্ধ হৈ গৈছিলে গাড়ী মটৰ বন্ধ হৈ গৈছিলে গতিকে এইখিনি নিবনুৱাই যে আপোনাৰ পৰীক্ষা দিবলৈ আহিলে প্ৰায় 13 লাখৰো অধিক ল'ৰা ছোৱালীয়ে কিন্তু হোটেলত থাকি পেলাই বিভিন্ন জেগাত ভাড়া ঘৰ লৈ পেলাই তেওঁলোকে কিন্তু পৰীক্ষা দিছিলে কিন্তু আজি পৰ্যন্ত কিন্তু তেওঁলোকক সেই টকাবোৰ ঘূৰাই দিয়া নহল গতিকে এইখিনি কথা কি হ'ব তেওঁলোকে এইবিলাক তেওঁলোকৰ মানে হেৰি আউটাত নপৰে নেকি বাৰু আৰু এটা কথা কি যে তেওঁলোকে যি ধৰণে ঢাক ঢোল বজাই থাকে যে বিধানসভাত কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মাত্ৰ 12 লাখ নিবনুৱা আছে বুলিহে দেখুৱাইছে তেওঁ নিজে কয় যে মই 23 লাখ মানুহক নিযুক্তি দিম আকৌ তেওঁ নিজে বিধানসভাত কিন্তু 12 লাখ নিবনুৱা আছে বুলি কয় গতিকে তেওঁলোকৰ কথাবিলাকৰ ইটো কথাৰ লগত আনটো কথা স্ববিৰোধী কথা কিছুমান তেওঁলোকে কৈ আহিছে এতিয়া আগৰবাৰ তেওঁলোকে কিছুমান জলমিত্ৰ তেওঁলোকে নিয়োগ কৰিছিল যিসকলৰ দৰমহা আছিল আমি জনাত 6000 টকা আৰু এই জলমিত্ৰসকলৰ 6000 টকাটো এইটো এটা ফিক্স আছিল আৰু তেওঁলোকে এই ফিক্সটোত 6000 টকাতে তেওঁলোকে চলিবলগীয়া কথা গতিকে এটা কথা ঠিক যে এই সময়ত যিটো সময়ত এই ধৰণৰ মূল্য বৃদ্ধি হৈছে মানুহে আজিকালি বস্তু কিনিবলৈ যাবলৈ ভয় কৰা হৈছে তেনেকুৱা সময়ত 6000 টকাৰে কিন্তু এটা পৰিয়াল বা মানুহ চলিব নোৱাৰে এতিয়া কথা হ'ল যে মধ্যাহ্ন ভোজনৰ যিসকল ৰান্ধনি আছে তেওঁলোকৰ 1500 টকাৰে তেওঁলোকে দিব পৰা নাই আজি এসপ্তাহ হোৱা নাই দেখিছে চাগে দিছপুৰ লাষ্ট গেটত শ ৰান্ধনিয়ে আহি তেওঁলোকে প্ৰতিবাদ কৰিছে শিক্ষকসকলে দুলু আহমেদ ডাঙৰীয়া কোৱাৰ নিচিনাকৈ শিক্ষকসকলে প্ৰতিবাদ কৰিছে তেওঁলোকে দৰমহা পোৱা নাই গতিকে এই যে জাকজমকীয়া এটা অনুষ্ঠান পাতিছে আৰু আজি অমিত শ্বাহ ডাঙৰীয়াৰ ভাষণ দেখিবলৈ পালো তেওঁ কিন্তু কংগ্ৰেছকে গালিগালাজ কৰিলে তেওঁলোকে যেন কংগ্ৰেছক গালি পাৰিবৰ কাৰণে আচলতে এইখন অনুষ্ঠান পাতিছে আৰু তেওঁলোকে চৰকাৰী অনুষ্ঠানত ৰাজনৈতিক কথা ভাষণ দিছে তেওঁলোকে আৰু যিটো নেকি আচলতে মানে এইটো এটা বেয়া কথা এইটো হ'ব নালাগে আৰু আমাৰ যিসকলে নিযুক্তি পাইছে তেওঁলোক আজি হাজাৰ হাজাৰ মানে ল'ৰা ছোৱালী আহি পেলাই সেই সভাখনত বহি আছে তেওঁলোকে নিশ্চয় এনেকুৱা ধৰণৰ পলিটিকেল গালিগালাজ শুনিবলৈ তেওঁলোকে নিশ্চয় অহা নাই এটা সুন্দৰ মন লৈ তেওঁলোকে আহিছে এই কথাটো আপুনি ঠিকে কৈছে চৰকাৰী কৰ্মচাৰীসকল কিন্তু চৰকাৰৰ প্ৰতিহে দায়বদ্ধ ৰাজনৈতিক দলৰ প্ৰতি নহয় গতিকে তেওঁ দিল্লীৰ পৰা আহি যে আজি অমিত শ্বাহ ডাঙৰীয়া যিমানবাৰে দিল্লীৰ পৰা আহে সিমানবাৰে কিন্তু তেওঁ অসমৰ উন্নয়নৰ কথা কয় কিন্তু তেওঁ আজিলৈকে কোনটো কাম কৰি দেখুৱাইছে তেওঁ কোনো এটা কামেই কৰি দেখুৱাবলৈ পৰা নাই আৰু আজি চাও অলপতে আপোনাৰ দেখিলে জল বিস্ফোৰণ হলে এইটো আপোনাৰ পাইপ ফাটি পেলাই তেওঁটো কৈছিলে যে সেইটো তেওঁলোকৰ এটা নৈতিক দায়িত্ব পানী দিয়াটো ইয়াৰ আগতো অমিত শ্বাহ ডাঙৰীয়া কৈছিলে কিন্তু আজি তেওঁ নৈতিক দায়িত্বটো ক'ত গ'ল আমিতো শুনিবলৈ পাইছিলো যে গুজৰাটৰ পানীৰ পাইপেৰে মুছলমানৰ তেজ বয় কিন্তু আজি জাইকাৰ পানীয়ে কিন্তু আমাৰ অসমীয়া মানুহৰ প্ৰাণ ললে এইটো কথা কিন্তু অত্যন্ত দুৰ্ভাগ্যজনক আৰু এইটো এটা বিতংকৈ তদন্তৰ প্ৰয়োজন আছে কৈলাশ শৰ্মা ডাঙৰীয়া আমি নিযুক্তিৰ প্ৰসংগও পাতিছো কিন্তু তাৰ লগতে এই কথাটো আজি যে খাৰগুলি হৈছে আপুনি টেকনিকেল মানুহ গতিকে আপুনি কাৰিকৰী দিশটো ভালদৰে জানে এই খাৰগুলিত হোৱা এই ঘটনাটো কেৱল জাইকাৰ ওচৰতে খাৰগুলি আছে প্ৰকল্পটোৰ ওচৰত সেইভাৱে খাৰগুলি হৈছে নে গুৱাহাটীত যিকোনো ঠাইত হঠাতে এই ধৰণৰ জল বিস্ফোৰণ হ'ব পাৰে যদি হ'ব পাৰে ইয়াৰ তদন্তটো কি ধৰণে হ'ব বা ইয়াক আমি পুনৰ ৰেক্টিফাই কি ধৰণে কৰিম এইটো খুব সুন্দৰ প্ৰশ্ন কাৰণ পানীৰ যিটো ফ'ৰ্চ আহিব এই কিছু ক্ষেত্ৰত ডাইলুট হ'ব যদিও তাৰ যিটো প্ৰেছাৰ সেই প্ৰেছাৰটো কিন্তু তাত অনবৰত থাকিব কাৰণ হৰে বলক পাৰ্টিকেল ছিষ্টেমত পানীটো যে ওপৰৰ পৰা নামি আহিব সেই যিমান ডিষ্টেঞ্চলৈ যাওক পানীৰ স্পীডটো সিমানে বাঢ়ি গৈ থাকিব মানে ডিষ্টেঞ্চত গ'লে পানী স্পীডটো বাঢ়িবহে কমি নাযায় পানী কমি নাযায় পানী স্পীডটো কাৰণ সেইটো স্পীডতেতো আল্টিমেটলি মিটাৰটো ঘূৰিব পাৰ মিটাৰত কিমান পানী মানুহ পাইছে এইটো তাত মিটাৰটো ঘূৰালে ওলাই পৰিব এইটো বস্তু গতিকে এইটো ক্ষেত্ৰত এটা কথা আছে যে যদি কোৱালিটি মেটেৰিয়েল ইউজ কৰা নাই তেতিয়াহ'লে যিকোনো জেগাত এই ওপৰতে খাৰগুলি তাতেই হৈছে এইটো কথা নাই আমাৰ চকুৰ আগত হাইকোৰ্টৰ কাষত সিদ্ধান্ত বচাৰি যাব জিডিডি মিনিষ্টাৰ খাৰগুলিত যিটো হৈছে সেইটো আপুনি ভাবেনে যে কোৱালিটি মেটেৰিয়েল ইউজ নকৰাৰ কাৰণে হ'ব পাৰে মেটেৰিয়েলৰটো অলপ ডিফেক্ট আছে এইটো মই আৰু তাৰ মাজতে অন্য প্ৰান্তত হোৱাৰ একো ডাঙৰ কথা ফটাশিল এৰিয়াতো হ'ব পাৰে ভৰলুমুখতো হ'ব পাৰে এই যিকোনো গোটেই মানুহ এলাৰ্ট হ'ব লাগিব জলবোমাৰ ওপৰতে আছো নেকি মানে ঘটনাটো হৈছে কি মই জলবোমা বুলি ক'ব নাযাওঁ কাৰণ ডেভেলপমেণ্টৰ ৱৰ্কছত বিকাশ হোৱাৰ কাম কিছুমান যেতিয়া হৈছে আমি আদৰণি জনাইছো কিন্তু ঘটনা তাৰ প্ৰিকশ্যনে আমি যাওঁতে বম বুলি মানুহ ভয় মই নোখোৱাওঁ
কিন্তু এইটো হৈছে প্ৰিকশ্যনাৰী মেজাৰ এইকাৰণে ল'ব লাগিব যে মই প্ৰথমে কৈছোঁ যে এইটো টেকনিকেল বস্তু এটা টেকনিকেল মানুহখিনি হাতত বস্তু দিব লাগে তাত যদি এটা কথা আছে যে যদি প্ৰেছাৰাইজ কৰি কামখিনি কৰোৱা হয় যিটো মানুহৰ মাজত চুপাৰিটি ইনফিনিটি কমপ্লেক্সবিলাক আহি গৈছে সেই বস্তু যদি হয় তেতিয়া ব্যুৰ'ক্ৰেটিক ছিষ্টেমৰ মানুহখিনি তাত ইনভলভ হৈ থকাৰ কাৰণে মই নকওঁ ব্যুৰ'ক্ৰেটছৰ মাজত কিছুমান টেকনিকেল মানুহ যেনেকৈ MGP মানুহ তেওঁ BTech MTech পাছ কৰা মানুহ আছিলে মই এনেকুৱা ধৰণৰ মানুহ যে আছে তেওঁলোকক আনক IASত কিন্তু বাকী যিখিনি এক্সপাৰ্টাইজ পাৰ্চন আছে অসমৰ পৰা ড্ৰেইনত হৈ গৈ আছে বিদেশলৈ গৈ আছে তেওঁলোকক লৈ আনি ইয়াত বহাই দিওঁ মই অষ্ট্ৰেলিয়াত গৈ মই নিজে দেখিছোঁ যে ইণ্ডিয়ান ইঞ্জিনিয়াৰ অষ্ট্ৰেলিয়ান ট্ৰেইন বনাইছে ডাবল ডেকাৰ ট্ৰেইন বনাইছে পাইপলাইনৰ কাম কৰিছে মই আৰবত গৈছোঁ বাহৰেইনত গৈ আহিছোঁ তাত অসমীয়া ইঞ্জিনিয়াৰবিলাকে কাম কৰি আছে সাগৰৰ মাজত ৰয়েল এক্সপ্ৰেছন কৰি আছে চুলতানে নিজে লগ ধৰে তেওঁলোকক কিন্তু এই কথা কেইজন অসমীয়াই জানে সেইবিলাক মানুহক ইয়ালৈকে লৈ আহক কিন্তু তেওঁলোকে যদি এইটো নানি আমি ডিপাৰ্টমেণ্টত বহি থকা কেইজনৰ বিষয়ৰ ওপৰত ডিপেণ্ডেণ্ট হৈ থাকোঁ যি চৰকাৰেই নহওক যি পাৰ্টীৰ চৰকাৰে নহওক এই ৰিজাল্ট কিন্তু সদায় পাব তেওঁলোকে অভিযন্তা হৈছে আজি এই দুৰ্ঘটনাটো হোৱাৰ পাছত গোটেই গুৱাহাটীত যিসমূহ পাইপ আছে এবাৰ পৰীক্ষা কৰাটো প্ৰয়োজন নেকি সম্পূৰ্ণভাৱে আজিকালি লেজাৰ চিষ্টেমত টেষ্ট কৰিব পৰা যায় আজিকালি এক্সৰে কৰি টেষ্ট কৰিব পৰা যায় আজিকালি বিভিন্ন প্ৰক্ৰিয়া আছে চাইণ্টিফিক আজিকালি চাউণ্ড চিষ্টেমত কৰিব পৰা যায় এই সম্পূৰ্ণ বস্তু এপ্লাই কৰক আৰু যিহেতু এতিয়া সম্পূৰ্ণ নতুন নতুন মেটেৰিয়েলবিলাক গুৱাহাটীতো আহিছে মই দেখিছোঁ মেচিনাৰীও আহিছে গতিকে এইটো ক্ষেত্ৰত যদি ধৰক ইছৰ মানুহ লগত লগাব লাগে এক্সপাৰ্ট পাৰ্চনবিলাক ছায়েন্স টেকনলজি মানুহখিনি যিখিনি ইণ্ডিয়ান ইনষ্টিটিউট অফ ছায়েন্স IIT এই আছাম ইঞ্জিনিয়াৰিং কলেজো এতিয়া এক্ৰিডিটেড কলেজ আজি ৱৰ্ল্ডৰ ওৱান অফ দ্য বেষ্ট কলেজ গতিকে এই মানুহখিনিক আনিব লাগে প্ৰফেচাৰখিনিক আনিব লাগে মই ভাবোঁ যে এই প্ৰব্লেমটো চল্ভ হ'ব আৰু এটা কথা বিজ্ঞানী এটা কথাই কয় সমস্যা আছে সমাধানো আছে কিন্তু এই সমাধান কৰিবৰ কাৰণে যিখিনি যদি যোগ্য ব্যক্তি অনা নহয় তেওঁলোকে প্ৰতিটো পদতে কিন্তু ভয়ৰ ভাৱ এটা থাকিব আৰু লগতে মই আৰু এটা কথা ক'ব বিচাৰোঁ যে নিযুক্তিৰ কথাটো যেতিয়া ওলাইছে মই কিন্তু এটা মই ৰাজনৈতিকভাৱে ক'ব যোৱা নাই মই এটাই আনন্দিত হৈছোঁ যে যি নহওক বহুদিনৰ পিছতিৰ পাছত অন্ততঃ আজি প্ৰায় 50,000 ওচৰ ল'ৰা ছোৱালীয়ে চাকৰি পাইছে সেইটো মই এগৰাকী সমাজৰ লগত জড়িত ব্যক্তি হিচাপে বিচাৰোঁ যে এনেধৰণৰ পদক্ষেপ যদি চৰকাৰবিলাকে লৈ থাকে তেতিয়াহ'লে কিন্তু আগন্তুক দিনত নিবনুৱাৰ সমস্যাটো যথেষ্ট আছে পৰ্যায়ক্ৰমে কিছু কমক আৰু কিছু আগবাঢ়ি যাওক এইখিনি মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এইখন দেশে আজি দুটাকৈ গুৰুত্বপূৰ্ণ ঘটনা গৃহমন্ত্ৰীগৰাকীৰ নিযুক্তি সমাৰোহ আছিল আৰু সেই সময়তে দেখিবলৈ পোৱা গ'ল খাৰগুলিত কি ধৰণৰ দুৰ্যোগৰ ভয়াৱহতা ইতিমধ্যে পোহৰলৈ আহিছে আৰু কোৱা হৈছে কেৱল খাৰগুলিয়ে নহয় গুৱাহাটীত এতিয়া এই পানী যোগানৰ বাবে যিসমূহ পাইপ আছে প্ৰতিডাল পাইপে কিন্তু ফুটাৰ সম্ভাৱনা বা আশংকাটো আছে কাৰণ এটা দুৰ্যোগ হৈ গ'ল এতিয়া সেই দুৰ্যোগটো অনাগত দুৰ্যোগৰ মোকাবিলা কৰাৰ বাবে কি ধৰণৰ পূৰ্বে পৰীক্ষণ কৰা হয় পুনৰীক্ষণ কৰা হয় সেয়া লক্ষণীয় হ'ব কিন্তু ঘটনাত তদন্ত ইতিমধ্যে দুলু আহমেদ ডাঙৰীয়াও দাবী কৰিছে আম আদমি পাৰ্টিৰ ফালৰ পৰা অনুৰ উপাধ্যায় কাৰ্যালয়েও দাবী কৰিছে আজি খবিয়াৰ পৰা শান্তনু মহন্তে বিদায় লৈছোঁ ধন্যবাদ